প্ৰাধিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে। অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতেই প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম। প্ৰাদেশিকৰণৰ ওপৰত ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ফেচবুক লাইভত কিছু ইংগিত দিছে। আমি সংবেদনশীল, তেওঁলোকৰ যি সমস্যা আছে, কিন্তু আমি তেওঁলোকৰ প্ৰতি আমাৰ সমমৰ্মিতা থকাৰ পাছতো যি আইনগত যিখিনি বাধা আছে বা বিত্ত বিভাগৰ যিখিনি নীতি নিয়মৰ কথা আছে, সেই নীতি নিয়মখিনি আমি মানি চলিবই লাগিব। গতিকে মই ইতিমধ্যে সকলোকেইটা শিক্ষক সংগঠনৰ লগত কথা পাতিয়ে আছোঁ আৰু আমি পাৰ্যমানে চেষ্টা কৰিছোঁ যে এক গ্ৰহণযোগ্য সমাধান আমি উলিয়াবৰ কাৰণে নতুন বছৰটোত মই কিছু ভাল খবৰ আহিব বুলিও আশাবাদী। চাওক, BTR ক্ষেত্ৰত এখন চুক্তিত 6.3 দফাটোত এই কথাটো উল্লেখ আছিলে যে BTCৰ ভিতৰত থকা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ কৰা আৰু BTCৰ বাহিৰত যিসমূহ বড়ো মিডিয়ামৰ স্কুল আছে সেইবিলাক প্ৰাদেশিকীকৰণ কৰা। কিন্তু কণ্ডিশ্যন এপ্লাইড, তাতো কণ্ডিশ্যন নিশ্চিতভাৱে এপ্লাই হ'ব, কাৰণ আমাৰ প্ৰাদেশিকৰণ আইন এখন আছে। আইনখনৰ যিটো মূল কাঠামোটোৰ কোনো সাল সলনি নকৰাকৈ যদি কোনো আনুষংগিক কোনো বিষয়ত তেওঁলোকৰ কিবা যদি আমাৰ বাধা আছিল সেইখিনি আঁতৰাই কেনেধৰণে আমি যোগাত্মকভাৱে সমস্যাটোৰ সমাধান কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি চলাই আছোঁ।